वीडियो सीडियो न बनाबा दे। क्या सच में कुही और सत्यजीत की वाइफ अभी अच्छे से बात कर रहे हैं? आप ये कॉल रिकॉर्डिंग सुन के चौंक जाएंगे। कुही का सत्यजीत के वाइफ के साथ ये जो कॉल रिकॉर्डिंग है, इसको सुनने के बाद आपको लगेगा कि ये दोनों मिले हुए थे पहले से, या तो अभी इन दोनों के बीच कोई डील हो गई है। कि वीडियो सीडियो न बनाबा दे। ना मो माइना को कसो वीडियो सीडियो बनाय आको एनेके अपलोड দিব নিদিবা দে বলো এনেকে কৈছে লাগে পাছত দিবা হ'ব দিয়া ভিডিও নবনাবা আৰু ছোৱালীজনীক লৈও বা মোক লৈও এনে ভিডিও চিডিও নবনাবা মই চিকেটকে যাম চিকেটকে আহিম বুজি পাইছো দে কাকো জনোৱা নাই হ'ব দিয়া মই এইটো বুজি পাইছো মানে এবাৰ আকৌ ভিডিও বনালে এনে বেলেগে দেখিবই কৈছে আকৌ এবাৰ মানে আকৌ এইটো এটা কথা হেৰি এবাৰ যোৱাবাৰ মানে কি বাইকখন তাক হেৰিয়ত গিফ্ট দিছো বুলি ইউটিউবত ক'লে মাইনা ক'লে যে মোৰ আকৌ মানে কৈছো আৰু মোক ক'বলগীয়া নাছিলে তথাপিও কৈছো গাই। इस कॉल रिकॉर्डिंग की माने तो सत्यजीत की वाइफ सीक्रेटली कुही के पास आने जाने का बात बता रही थी। तो क्या पब्लिक को उल्लू बनाने का ये सारा नाटक था? आप क्या सोचते हैं? आप अपना व्यू कमेंट में जरूर बताएं। ये लोगों के पहले वाला जो कॉल रिकॉर्डिंग था वो सुनने से आपको विश्वास ही नहीं होगा कि ये लोग अभी मिल गए हैं। তুমি শুনাচোন কথা এটা কোৱা মই ভালকে পাতিম দেই কথাখিনি আজি নাই কথাটো কি পাতিম ৰবা মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলো দেই ঘৰৰ মানুহ এইবিলাকৰ লগত নাই মই তোমাৰ লগত কথা পতাৰ কাৰণে একেবাৰে ইচ্ছুক নহয় কেলে ইচ্ছুক নহয় পাতিব লাগিব চোৱা তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনীৰ পৰা তুমি মোৰ ছোৱালীজনীক একেবাৰে তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে অতৰাই লৈ গৈছা বা কোৱাচোন কোনে কৈছে এইটো কথা মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে না খবৰটা আজি জ্বৰ হৈছে কিবা হৈছে তুমিতো অন্তত বুজাব পাৰা তাক ন তাই তোমাৰ লগত কথা পাতে তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে না ছোৱালীজনী মই নকওঁ মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈ দিছিলো ন তাৰপাছত মই তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে সি যদি ভুল কৰিছে তুমি তাৰ পৰা আঁতৰিব পাৰা কোৰ্ট মেৰেজ কৰিছো গতিকে এতিয়া তোমাৰ মানুহজন কিবা মানুহজন এইবিলাক কথা লৈ পেলাই মোক ফোন নকৰিবা তুমি কোৰ্ট মেৰেজ কৰিছা তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই তুমি কেলে মিছা কথা কৈছা তুমি নাই কৰা তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা তোমালোকৰ ঘৰৰ মানুহো কৈছে কোৰ্ট মেৰেজ নাই হোৱা ঘৰৰ মানুহক জনাই মই কাম নকৰো তুমি ঘৰৰ মানুহক আৰে আকৌচোন সেইখিনি গোটেইখিনি মানুহৰ লগতে চোন আমাৰ মাইনাই চোন কথা পাতিছে কোৰ্ট মেৰেজ তুমি নাই হোৱা তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা অন্তত তুমি যদি এজনী মাইকী মানুহ হয় ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা তোমাৰ উদ্দেশ্য মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা কি কৰা নকৰা এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা মই এইবিলাক বা মানি লৈছো কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে তুমি মোৰ মানুহজনলৈ আহিবা নেকি বিয়া কৰাম বুলি নহয় আমি হলোৱে আকৌ সেইটো বিয়া নাই হোৱা তোমালোকে বিয়া হোৱা নাই যদি মানে আছে তোমালোকে প্ৰমাণ দেখুওৱা বিয়া হলা যদি তুমি ইমান এজনী মাইকী মানুহ ইমান অন্তৰ তুমিও এজনী মাইকী মানুহ তুমি এজনী জীয়ৰী ছোৱালী হয় এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহ তুমি ইমান আহিব বিচাৰিছানে তুমি যে কৈছা মোক ভালকে কথা পাতিবলৈ ফোন কৰিছো সেইটো কথা কোৱা ইমান তৰ্ক বিতৰ্ক মই তৰ্ক বিতৰ্ক নাই মই ভালকে কৈছো তোমালোকৰ বিয়ান আইনগতভাৱে বা কিবা মই কি বিচাৰিছো মই বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে মই আমি তিনটাই থাকো তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা যদি কিবা বুজা পৰামৰ্শ হ'ব লাগে চাৰিটাই কথা পাতি বহি ল'ম ভালকে বহি কথা পাতিম এনেকেও যদি তুমি নহয় অন্তত কি মোৰ মানুহজনে মোৰ নামত হোৱা মাটিখিনিও যদি বেলেগৰ নামলৈ যদি সঁচা বুলি মানি লৈছিলো তোমাৰ চিয়ানামিখিনি আমি সঁচা বুলি মানি লৈছিলো তুমি তাত সোমাবই নালাগে মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা তুমি এৰি দিব এজনী জীয়ৰী ছোৱালী তুমিতো বেলেগ মানুহ ৰ'বা তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা ৰেণ্ডিৰ লগত কিয় কথা পাতিব দিছা সি আজিলৈকে ৰেণ্ডিগিৰি কৰি মোক এক পইচাও দিয়া নাই তুমি যদি হোটেলত থাকা কৰবাত থাকাকে গৈ মোৰ মানুহ মইতো অথচ গম নাপাওঁ আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে গোটেই নবৌহঁতেও দেখিছে সেইবিলাক তুমি কিয় মই বেয়া নাপাওঁ নহয় মই নিজে মানুহজন বুলি সেনেকে নিদিয়ে ন আমিও চোন মাইনাও চোন মোক বহুত মৰম কৰে মোক বহুত তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা
সেইবিলাকতো এজনী জনা বুজা মানুহে তেতিয়াহ'লে পৃথিৱীৰ মানুহে সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে জ্বৰ হৈ আছে তাক কোৱা যে জ্বৰ হৈ আছে কথা মই কৈ পেলাই যেতিয়া তুমি যেতিয়া সি হস্পিটেলত আছিলে হস্পিটেলত থাকোতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা আজিৰ পিছত সেই মানুহজনক তোমাক মই গতালো আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা সেই মানুহজনক বেয়া পথে নচলাবা শুনি লোৱা তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা অল অভাৰ কল ৰেকৰ্ডিংছ উলিওৱা কিবা উলিওৱা ইনভেষ্টিগেশ্যন তোমাৰতো বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে গতিকে অল অভাৰ কল ৰেকৰ্ডিংছ উলিওৱা তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা মেছেজ মই নাই কৰা যদি তুমি দেখুৱাব পাৰা যদি কেনেকে মোৰ মানুহজনে কৈছে কেনেকে তুমি হোটেলত থাকা দুইটা লগ হৈ হোটেলত থাকা আৰু ৰঙিয়াত কেনেকে সেই ৰঙিয়াত অধিৱেশন কেনেকে মই যোৱা নাই ভাই তুমি 100 বাৰ মিছা কথা নকবা সিহঁতৰ বায়েকহেঁতে চবেই প্ৰমাণ দিয়া তুমি মোক প্ৰমাণ দিছো সেই ৰিলছটোত মই মাইনাক মাত মই আজি 12 বছৰ ভাল পাই বিয়া পাতি অহা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ 12 বছৰ ভাল পাইছা ভগৱানৰ সাক্ষী আছে সেই মাতটো চবেই সিহঁতৰ বায়েকহেঁতক চবকে শুনাইছো এইটো মাইনা মাতেই হয় চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন আৰু যি নেকি মানুহজনে মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হয়তো যদি তোমাৰ যদি যদি একো কানেকশ্যনে নাই কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো अब आगे हम आपको सुनाते हैं सत्यजीत की वाइफ का सत्यजीत के साथ वो जो पहला कॉन्वर्सेशन। इसे सुन के आपको विश्वास नहीं हुआ कि ये लोग अभी कुछ फाइनल डील तक पहुंच गए हैं। ক'ত আছে আপুনি কাম কৰ হা আপোনাক মই একদম ধুনীয়াকৈ কৈছো ক'ত আছে মোক নালাগে তুমি ছোৱালীজনী কলৈ নিলা ছোৱালীজনী মোৰ লগত আছে ছোৱালী মোক ছোৱালী গোটেই আছে মোক ছোৱালী লাগে ইমিডিয়েট মোক ছোৱালী লাগে আপুনি ধুনীয়াকৈ আপোনাৰ ৰাস্তা ধৰক যাওক ছোৱালী কোনো কাৰণ নাপায় ৰুমত টকা কিনি মই তোমাৰ ৰুমতে মই শেষ কৰি দিম মইতো কোনো কাৰণত মই তাতে নাযাওঁ যিমান যি শেষ হলো এটা নহয় গোটেই বংশ পৰিয়াল তাত আহি ৰুম এৰিলো মই নাযাওঁ মোক ছোৱালী লাগে মুঠতে ছোৱালী লাগে মই মোৰ লাইফত দিছো মই লৈ লৈছো তাৰ আপুনি বেয়া পাইলে ছোৱালী মোৰ হয় ছোৱালী হ'ব পাৰে কিন্তু ছোৱালী একদম মই কষ্ট কৰি মই ডাঙৰ দীঘল কৰিলে আপুনি বহুত কৰিলে দিয়ক ধন্যবাদ আপুনি যি কাম কৰিলে আজিৰ দিনত খুব ভাল কাম কৰিলে অশেষ ধন্যবাদ আপোনাক য'তে নহ'লেও মই বিচাৰি উলিয়াম য'তে নহ'লেও মুঠতে ছোৱালী লাগে বুলি ছোৱালী লাগে মোক ছোৱালী লাগে বুলি ছোৱালীৰ লগত কথা পাতিব ছোৱালী মোৰ হয় মোৰো হয় ছোৱালী মোৰ হয় ছোৱালী মোক মোৰ লগত আছে চাই আছিলো তইতো অটত ঘূৰি ফুৰিছিলি মোৰ ছোৱালী মোৰ হয় ছোৱালী সময়ত পাইছো সঠিক সুবিধা লৈ মই ছোৱালীজনী গ্ৰহণ কৰিছো মোৰ ছোৱালী লৈ পিনে মোৰ ছোৱালী মই য'ত ৰাখো মোৰ কথা মই ভিক্ষা কৰি খাম তাই ছোৱালী লাগে মুঠতে তই ছোৱালী কৰি দিম আজি মোক ছোৱালী লাগে মোক চাওক আপোনাৰ সেই জেগা আপোনাৰ এৰি থৈছো ধুনীয়াকে আপুনি তাত যেনে ধৰণে থাকে যেনে ধৰণে যি কৰে সেইটো আইনী ছোৱালী লাগে হ'ব মোক ছোৱালী ছোৱালী দে আপুনি আমনি নকৰিব যেন মই অনুৰোধ কৰিলো আৰু এনেকৈয়ে ছোৱালীজনী লৈ যায় আৰু কুহিৰ লগত কথা পাতিবলৈ কয় যে মই তাইৰ ঘৰৰ মানুহসকললৈ ফোন কৰি ক'ব লাগে যে আমি তিনিওটাই লগতে থাকিম বুলি আৰু এনেকৈ কোৱাৰ পাছতহে মোৰ ছোৱালীজনী এৰি দিম বুলি ভাবুকি দিয়ে সিহঁত দুয়োটাই আৰু সেই অডিঅ' কলটোৰ দিনা মোৰ মানুহজনে মোক মাৰপিট কৰি আৰু মূৰত পিষ্টল থৈ পাপৰিক লগ কৰিবলৈ মোক লৈ গৈছিলে আৰু তাতে গৈ পাপৰি কলিতাৰ লগত মোক ফটো উঠাইছে আৰু ছোৱালীজনীকো দুটামান ভিডিঅ' বনাইছে পাপৰি কলিতাই তাৰপিছত মানুহজনে আকৌ পুনৰ মোক ঘৰলৈ ঘূৰাই লৈ আহিছে আৰু ঘৰলৈ অহাৰ পাছত মই কুহিলৈ ফোন কৰি মোৰ ছোৱালীজনীৰ লগত বনোৱা ভিডিঅ'বোৰ আৰু মোৰ লগত মৰা ফটোবোৰ ক'তো আপলোড নিদিবলৈ আৰু চিক্ৰেটকৈ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ। সেই অডিঅ' কলটোৱে তাই আপোনালোকৰ আগত শুনাইছে। সিহঁত ইমানো অপৰাধ নহয়,
মই যে ভৱিষ্যতে এনেকুৱা এটা ষ্টেপ ল'ম বুলি সিহঁতি গম পাইছিল আৰু সিহঁতি মোক ব্লেকমেইল কৰি মোৰ লগত মৰা ফটো আৰু ছোৱালীৰ লগত বনোৱা ভিডিঅ' আৰু কুহিৰ লগত কথা পতা কল ৰেকৰ্ডিংবিলাক ৰাখি থৈছে আৰু মোক ভুল বুলি প্ৰমাণ কৰিবলৈ আৰু সিহঁতি বাচিবলৈ সকলোবোৰ ভিডিঅ' ফটো ৰেকৰ্ডিং ৰাখি থৈছিল সিহঁতি আৰু এতিয়া কুহিয়ে বাচিবলৈ সেইটো ৰেকৰ্ডিঙকে শুনাই দিছে আৰু তাই মোক হেনো সপ্তাহত 10-12 হাজাৰ টকা দিয়ে তেতিয়াহ'লে এটা মাহত 4টা দেওবাৰ থাকে হিচাপ কৰিলে 4টা দেওবাৰত 12,000কৈ এমাহত 48,000 টকা হয় আৰু যদি তাই তেনেকৈ মোক পইচা দিছিলে প্ৰতি মাহে মাহে এবছৰত প্ৰায় 5,74,000 টকামান হয় তেনেকৈ হ'লে 5 বছৰে তাই মোক 28,80,000 টকা দিলে এতিয়া মোক তাইৰ পৰা এটাই উত্তৰ লাগে 28,80,000 টকা আপুনি মোক কোনটো একাউণ্টত ভৰাই দিছিল 28,80,000 টকাটো বাদেই দিছোঁ আপুনি মোক মোৰ একাউণ্টত কোনোবা এটা মাহত দিয়া ৰিচিপ্ট বা স্ক্ৰীনশ্বট এটা তথ্য সহকাৰে দিয়কচোন মোৰো চাবলৈ বহুত মন গৈছে। तो फ्रेंड्स, इन सारे रिकॉर्डिंग सुनने के बाद आपको क्या लगता है, क्या ये सच में कोई नाटक था या वायरल होने का कोई स्टंट? आप अपना व्यू जरूर बताएं। बाकी इस केस से रिलेटेड और वीडियोस आप हमारे चैनल पे देख सकते हैं, उसका लिंक हमने कमेंट में दे रखा है।